ভোক নাই মোৰ অলপো। সেই গাভৰু ছোৱালীয়ে ইমান অকণমান ভাত খায় নেকি? আৰু অলপ খাই লোৱা। খালো নহয় আণ্টি, মই পেটত যিমান জোৰে সিমানখিনি খালো আৰু ইয়াতকে বেছি খাব নোৱাৰিম। আপুনি মোক নিজ হাতেৰে খুৱাই দিছে কাৰণেহে এইখিনি খালো, নহ'লেতো মই এইখিনি ভাতো নাখাওঁ। নোখোৱা কাৰণেইতো ইমান খিনাই গৈছে কস্তুৰী। ক'তনো খিনাইছো আণ্টি? আৰু আজিকালি খিনাবলৈ মানুহে কিমান কষ্ট কৰে, আপুনি আকৌ মোক ভকত কৰিব বিচাৰিছে। আৰু দুগৰামান খাই লোৱা। মইনো তোমাক এনেকৈ খুৱাই দিয়াৰ সুবিধা ক'ত পাওঁ কোৱাচোন? ইমান বছৰৰ মূৰত তোমাক মোৰ ওচৰত পাইছো, দুগৰামান খুৱাই দিব পাৰিছো, মোৰ যে কিমান শান্তি লাগিছে। আণ্টি, মই আপোনাৰ নিজৰ ছোৱালী নহয়, তথাপিও আপুনি মোক ইমান মৰম কৰে। আপোনাৰ নিজৰ ল'ৰা ছোৱালী থাকিলেও হয়তো ইমানেই মৰম কৰিলে হ'লে ন আণ্টি? হ'ব পাৰে কস্তুৰী, কিন্তু এতিয়া যিটো নাই সেইটো কেনেকৈ ক'মনো? মোক ৰাজীৱে কৈছে আণ্টি, আপুনি এবাৰ বিয়া হৈছিল, কিন্তু যিজন মানুহলৈ বিয়া হৈছিল সেইজন বোলে বহুত বেয়া আছিল। বিয়াৰ কেইমাহমানৰ পিছতে আপোনাক এৰি থৈ গুচি গ'ল। মানুহজন চাগে সঁচাকৈ বহুত বেয়া আছিল, নহ'লে বাৰু আপোনাৰ নিচিনা এজনী ইমান ভাল মানুহক কেনেকৈ এৰি থৈ যাব পাৰে এনেকে? সেইবোৰ বহুত বছৰ আগৰ কথা কস্তুৰী, সেইবোৰ আৰু এতিয়া কৈ কি লাভ? কিন্তু আণ্টি, আপুনি আকৌ বিয়া কিয় নহ'ল? আপোনাক দেখিবলৈ এতিয়াও ইমান গাভৰু যেন লাগে, আৰু সেইটো সময়ত যেতিয়া মানুহজনে আপোনাক এৰি থৈ গৈছিল তেতিয়া হয়তো আপুনি কিমান ধুনীয়া আছিল। বিচৰা হ'লে হয়তো আপুনিও তেতিয়া বিয়াত বহিব পাৰিলে হ'লে, তেতিয়া আপোনাৰো এখন সংসাৰ থাকিলে হ'লে, ল'ৰা ছোৱালী থাকিলে হ'লে। সঁচাকৈ কওকচোন আণ্টি, আপোনাৰ জানো মন নাযায় কাৰোবাৰ মুখৰ পৰা মা শব্দটো শুনিবলৈ? মই তোমাক এতিয়া কেনেকৈ বুজাওঁ কস্তুৰী যে মোৰ নিজৰ সন্তান আছে, আৰু সেয়া তুমিয়েই হয়। আৰু সঁচাকৈ তোমাৰ মুখৰ পৰা মা শব্দটো এবাৰ শুনিবলৈ মোৰ অন্তৰখনে হাহাকাৰ কৰি থাকে। কিন্তু মোৰ ভাগ্যখন ইমানেই বেয়া যে মই নিজে জন্ম দিয়া ছোৱালীজনীৰ মুখৰ পৰা মা শব্দটো শুনিব নোৱাৰো। কি হ'ল আণ্টি, কি চিন্তা কৰি আছে এতিয়া? নাই একো চিন্তা কৰা নাই। আৰু এইবোৰ তুমি কি কথা উলিয়াইছা কস্তুৰী? জীৱনত এবাৰ কাৰোবাক বিশ্বাস কৰিছিলোঁ, আৰু বিশ্বাস কৰিয়েই তেওঁৰ লগত গোটেই জীৱন কটাম বুলি অগ্নিক সাক্ষী কৰি বিয়াত বহিছিলোঁ। কিন্তু তেখেতে মোৰ লগত কি কৰিলে সেয়াতো গম পালাই। আৰু ইমানখিনি হৈ যোৱাৰ পিছত মোৰ আৰু সাহস নহ'ল বেলেগ কাৰোবাক বিশ্বাস কৰিবলৈ। আৰু ল'ৰা ছোৱালীৰ কথা যে কৈছা, কিয় তুমি দেখোন আছাই, তোমাক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰোঁ, আকৌ নিজৰ ল'ৰা ছোৱালী বুলি বেলেগকৈনো কিয় লাগে আৰু? আণ্টি, সঁচাকৈ আপুনি মোক ইমান বেছি ভাল পায়, সেইটো এতিয়ালৈকে হয়তো মই ভালকৈ অনুমানেই কৰিব পৰা নাই। আৰু এটা কথা আণ্টি, আপুনি মোক ইমানেই ভাল পায়, তথাপিও ইমান বছৰে বাৰু মোক চাবলৈও আপুনি কিয় যোৱা নাছিল আমাৰ ঘৰলৈ? আমাৰ কলেজৰ পৰা যেতিয়া আমাক ফুৰাবলৈ আনিছিল ইয়ালৈ, তেতিয়াহে মই আপোনাক প্ৰথম দেখিছিলোঁ, আৰু তাৰ পিছতহে আপুনি মোক চাবলৈ আমাৰ ঘৰলৈ গৈছিল। সেইবোৰ বহুত কথা কস্তুৰী, কেতিয়াবা মানুহে বিচাৰিলেও কিছুমান কাম কৰিব নোৱাৰে। মোৰো তেনেকুৱা কিছুমান বাধা আছিল যাৰ কাৰণে মই যাব নোৱাৰিছিলোঁ। কিন্তু এটা সময়ত তোমাক চাবলৈ ইমান বেছি মন গ'ল যে সকলো বাধা বিঘিনি পাৰ কৰি মই তোমাৰ ঘৰত গৈ ওলালোগে। ভালেই কৰিলে আণ্টি, নহ'লেতো মই গমেই নাপালো হ'লে যে এইখন পৃথিৱীত আৰু এগৰাকী মানুহো আছে যোনে মোক মোৰ মাৰ দৰে মৰম কৰে। বাই বাই ৰবি, আকৌ লগ পাম। আৰে ৰাজীৱ, তুমি? মই কিয় ভয় খাই গ'ল নেকি মোক দেখি? আজি আকৌ আপোনাক আপোনাৰ কলেজীয়া জীৱনৰ বেষ্ট ফ্ৰেণ্ড ৰবিয়ে থ'বলৈ আহিছিল ন? ৰাজীৱ, আজিও মোক ৰবিয়ে থৈ গ'লহি। আচলতে মই গাড়ী পোৱা নাছিলোঁ যে। মানিব লাগিব কিন্তু আপোনাৰ এই বন্ধুজনক, আপোনাক যথেষ্ট সময় দিয়ে কিন্তু, নহয়নে বাৰু মা? ৰাজীৱ প্লিজ, তোমাক মই কিমানবাৰ ক'ম আৰু মোক মা বুলি নামাতিবাচোন। শুনিবলৈ কিবা লাগে, তোমাতকৈ মই বয়সতনো কিমান ডাঙৰ হ'ম বাৰু? মাহী বুলিও মাতিব পাৰা, কিনো মা কৰি থাকা? এতিয়া আপোনাৰ লাজ লাগে মোৰ মুখৰ পৰা মা শব্দটো শুনিবলৈ? মোৰ দেউতাৰ লগত বিয়াত বহুতে এইবোৰ লাজ কলৈ গৈছিল? ইমান বয়সীয়াল মানুহজনৰ লগত বিয়া হ'বলৈ আপোনাৰ কিহে পাইছিল? ৰাজীৱ, তোমাৰ দেউতাৰ লগত মোৰ বিয়া হোৱা প্ৰায় 5 বছৰে হ'বলৈ হ'ল, কিন্তু তুমি এতিয়াও মোক এইবোৰ কথাকে শুনাই থাকা। তোমাক আৰু মই কিমানবাৰ ক'ব লাগে, প্ৰেম ভালপোৱা এনেকুৱাই হয়। মই তোমাৰ দেউতাক সঁচাকৈ ভাল পাইছিলোঁ, আৰু তেখেতেও মোক ভাল পাইছিল, সেইকাৰণে আমি বিয়াত বহিলোঁ। আপোনাৰ অলপো লাজ নালাগে ন এনেকৈ ক'বলৈ? যিজন মানুহৰ এজনী পত্নী আছেই, আৰু প্ৰায় আপোনাৰ বয়সৰে এটা ল'ৰাও আছে, সেই মানুহজনৰ লগত আপোনাৰ প্ৰেম হ'ল আৰু বিয়াও পাতিলে। সেয়া আচলতে প্ৰেম আছিল নে মোৰ দেউতাৰ সম্পত্তিৰ প্ৰতি লোভ আছিল, সেয়া মই ভালকৈ বুজিছোঁ। ৰাজীৱ, তুমি কিন্তু সীমা চেৰাই গৈ আছা। আৰু আপুনি কি কৰি আছে? আপুনি মোৰ দেউতাৰ লগত বিয়াত বহিলে, মানুহে কিমান হাঁহে ঠাট্টা কৰে, সেইবোৰ মানি লৈছোঁ মই। কিন্তু এতিয়াও আপোনাৰ সেই ৰবি বোলা মানুহজনৰ লগত কি সম্পৰ্ক আছে? মই কিন্তু মোৰ দেউতাৰ দৰে ইমান অবুজ নহয়, সকলোবোৰ নিজ চকুৰে দেখিও আছোঁ আৰু বুজিও পাওঁ। ৰাজীৱ, মোৰ জীৱনত মই যিয়ে কৰোঁ, মোৰ হাজবেণ্ডে আজিলৈকে মোক একো কোৱা নাই। তুমি ক'ত অধিকাৰ পালা মোৰ পাৰ্চনেল লাইফত মাত মাতিবলৈ? মই লাষ্ট টাইমৰ কাৰণে কৈ দিছোঁ তোমাক, মোৰ জীৱনত মই কি কৰোঁ নকৰোঁ সেইবোৰত তুমি মাত নামাতিবা। মনে মনে থকাই তোমাৰ কাৰণে আৰু এই ঘৰখনৰ কাৰণে ভাল হ'ব, বুজি পাইছা নহয়? মই যাওঁ এতিয়া ভিতৰলৈ, বহুত ভাগৰ লাগিছে। এই মানুহজনী আমাৰ ঘৰলৈ অহাৰ পৰা গোটেই ঘৰখনৰ শান্তি নাইকিয়া হৈ গ'ল। দেউতাই বাৰু কিয় এনেকুৱা কামটো কৰিলে? ইমান বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়াও মই সহজভাৱে ল'ব পৰা নাই এই কথা। আৰে কস্তুৰীয়ে ফোন কৰিছে দেখোন। কস্তুৰী কোৱা। কি কৰিছা ৰাজীৱ? এয়া কস্তুৰী, এনেই ৰৈ আছোঁ বাহিৰত। তুমি কি কৰিছা? তোমাক মই অলপ আগত থৈ আহিছিলোঁহে, আকৌ ফোন কৰিলা যে, ক'ৰবাত যাবা নেকি? নাই ৰাজীৱ, মই
মই ক'ৰবাত লৈ যাবৰ কাৰণে তোমাক ফোন কৰা নাই। আহিয়ে গম পালো মা আৰু দেউতাই কাইলৈ ৰাতিপুৱাই ঘৰলৈ যোৱাৰ প্লেন কৰিছে। কি কোৱা কস্তুৰী, তাৰমানে তোমালোক কাইলৈ গুচি যাবা? নাই নাই ৰাজীৱ, মই কিবা কৰি মা আৰু পাপাক বুজালো আৰু দুদিনমান থাকিম বুলিয়ে কৈছে পাপাই। কিন্তু ৰাজীৱ, যোৱাৰ কথা শুনাৰ পৰাই মোৰ মনটো অলপো ভাল লগা নাই। দুদিনৰ পিছত হ'লেও যাবতো লাগিবই। মোৰ এই গাঁওখনলৈ, বৰষা আন্টিলৈ বহুত মনত পৰিব। আৰু মোলে মনত নপৰে তোমাৰ? আৰে কি কোৱা ৰাজীৱ, গাঁওখনলৈ মনত পৰা মানেইতো তোমালৈ মনত পৰা। তুমিয়েইতো ঘূৰি ঘূৰি মোক গোটেই গাঁওখন দেখুৱালা। আৰু সঁচা কথা ক'বলৈ হ'লে সকলোবোৰ পাহৰি গ'লেও তোমাক কেতিয়াও পাহৰিব নোৱাৰো ৰাজীৱ। সেয়া সময়তহে দেখা যাব। ঘৰলৈ যোৱাৰ পিছতে চাগে ক'বা কোন ৰাজীৱ, মই চিনিয়ে নাপাওঁ। বেয়া পাম কিন্তু ৰাজীৱ, এনেকৈ মোক জোকাই আহা কস্তুৰী আহা, প্ৰথমে একাপ চাহ খাই লওঁ, তাৰপিছত তোমাক মোৰ বাগিচাখন দেখুৱাবলৈ লৈ যাম। হয় ৰাজীৱ, তোমাৰ বান্ধৱীগৰাকী আজি আকৌ আহিছে। নামটো জানো কি কৈছিলা কালি, পাহৰিছে নহয়? মনত পৰিছে, কস্তুৰী। কস্তুৰী তোমাৰ বহুত ভাল ফ্ৰেণ্ড যেন পাইছো ন ৰাজীৱ? আৰে আপুনি দেখোন আজি ঘৰতে আছে, কি আচৰিত। আপোনাৰ আজি ক'তো পাৰ্টি চাৰ্টি নাই নেকি? আৰে ৰাজীৱ, তুমি যে কি কথা কোৱা আৰু, তুমি এনেকৈ কৈছা যেন মই সদায় পাৰ্টি কৰি থাকো। কস্তুৰী, ৰাজীৱে মোক এনেকৈ এনেই লগাই থাকে। আমাৰ ৰিলেশ্যনটো এনেকুৱাই, হাঁহি ধেমালিৰ মাজতে পাৰ হৈ থাকে আৰু আমাৰ সময়বোৰ। গম পাইছো। ব'লা কস্তুৰী, ভিতৰলৈ যাওঁ। এই ছোৱালীজনীৰ লগত ৰাজীৱৰ কিবা চলি আছে নেকি বাৰু? এনেকুৱা হ'লেতো ডাঙৰ কথা হৈ যাব। মই মোৰ ফ্ৰেণ্ড ৰজিৰ ভনীয়েক নিহাৰিকাকে এখন ঘৰৰ বোৱাৰী কৰি আনিম বুলি ভাবিছিলো। নিহাৰিকাৰ লগত মোৰ চিন্তাধাৰাবোৰ মিলে। তাই এখন ঘৰৰ বোৱাৰী হ'লে মই মোৰ প্লেন মতে কামবোৰ কৰিব পাৰিলো হ'লে। দুয়োজনীয়ে মিলি এই বুঢ়াটোৰ সকলো প্ৰপাৰ্টি আমাৰ নামত কৰি ল'লো হ'লে। কিন্তু এতিয়া যদি এই কস্তুৰী বুঢ়াজনী ৰাজীৱৰ বোৱাৰী হৈ এইখন ঘৰলৈ আহে, তেতিয়া দেখোন সকলো খেলি মেলি হৈ যাব। নাই কিবা এটা কৰিব লাগিব। আৰে এতিয়াও তুমি কি চিন্তা কৰি আছা বাৰু? বৰষাৰ মামীয়েকক মই পইচা দিলো নহয়, এতিয়া আৰু তেওঁ আমাৰ কস্তুৰীক একো নকয়। আৰু তুমি জানি আচৰিত হবা, মানুহগৰাকীয়ে মোক মাত্ৰ 10,000 টকাহে বিচাৰিছিল। মইতো ভাবিছিলো তাই বহুত টকাৰ ডিমাণ্ড কৰিব, কিন্তু মাত্ৰ 10,000 টকাহে বিচাৰিলে আৰু ময়ো লগালগ দি দিলো। এতিয়া আৰু তুমি চিন্তা কৰি নাথাকিবা। গম পাইছো মই, টকা কেইটা পোৱাৰ লগে লগে মানুহগৰাকী জীয়েকৰ ওচৰলৈ গ'লগে। মই এতিয়াহে ভালকে বুজিছো, ইমান কুবুদ্ধিবোৰ ইমান বুঢ়ী মানুহজনীৰ মনত কেতিয়াও নাহে। তেওঁক নিশ্চয় তেওঁৰ জীয়েকে শিকাই আছে এইবোৰ কৰিবলৈ। আৰু এতিয়াহে তেওঁ মাত্ৰ 10,000 টকা বিচাৰিছে। লাহে লাহে তেওঁৰ লোভ বাঢ়ি গৈ থাকিব। আৰে আমি দেখোন দুদিন পিছতে ঘৰলৈ গুচি যাম, তাৰপিছত আমাক আৰু ব্লেকমেইল কৰিব নোৱাৰে নহয় তাই। জীয়েকৰ ঘৰলৈ যোৱাৰ আগতে মানুহগৰাকীয়ে মোক কৈ থৈ গৈছে যে তেওঁ আমাৰ টাউনৰ ঘৰৰ এড্ৰেছটো জানে, আৰু পাকে প্ৰকাৰে এইটো বুজাই থৈ গৈছে যে তেওঁ আমাৰ তালৈ মাজে মাজে যাব। মানে বুজি পাইছেই নহয়, আমাৰ টাউনৰ ঘৰলৈ গৈও তাই আমাক পইচা ডিমাণ্ড কৰিব। আৰু ভগৱানে নকৰক, কেতিয়াবা যদি আমাৰ কিবা প্ৰব্লেম চলি থাকে, আমি যদি তেওঁক পইচা দিব নোৱাৰো, তেতিয়া দেখোন তেওঁ চব কথা কস্তুৰীক কৈ দিব। এইবোৰ চিন্তা কৰি কৰি মোৰ আৰু ভাল নলগা হৈছে। মানুহজনী ইমান বেয়া নে? এইজনী দেখিছো আমাৰ পিছা নেৰিব কেতিয়াও। তাকেহে মোৰ বৰ চিন্তা হৈছে। আৰু তাই যে আমাক ইমান ব্লেকমেইল কৰি আছে, সেই কথা আমি বেলেগ কাকো ক'বও নোৱাৰো। আগতে মোক সকীয়াই থৈছে। বাইদেউ, কস্তুৰীৰ মুখত গম পালো আপোনালোক বোলে 2 এদিনতে ইয়াৰ পৰা যাবগে। বৰষা, ঠিকেই শুনিছা তুমি, আমি 2 এদিনতে যামগে আৰু। কিন্তু বাইদেউ, আপোনালোক এসপ্তাহ 10 দিনমান থাকিম বুলিহে আহিছিলে। 2 দিন মাত্ৰ হৈছেহে অহা, এতিয়াই যোৱাৰ কথা উলিয়ালেই যে। কিয় বাইদেউ, কিবা বেয়া পাইছে নেকি আমাৰ ঘৰত? কস্তুৰীৰো এতিয়া লাহে লাহে মন বহিব ধৰিছে ইয়াত, আৰু কেইদিনমান থাকিব দিয়ক তাইক। নহয় বৰষা, মোৰ বহুত কাম আছে, সেইকাৰণেহে যাব লাগিব। কাম নাথাকিলে বাৰু কেইদিনমান থাকিয়ে গলো হ'লে। কস্তুৰীজনীক কিমান বছৰৰ মূৰত মই ওচৰত পাইছিলো, আৰু অন্ততঃ কেইদিনমান মোৰ লগত থাকিলে মোৰ মনটো ভাল লাগিব। তাই এতিয়া আপোনালোকৰ ছোৱালী, মোৰ ছোৱালী বুলি কোৱাৰো মোৰ অধিকাৰ নাই। কিন্তু বুজিবলৈ চেষ্টা কৰক, পাহৰো বুলিয়ে সকলো কথা পাহৰি যাব নোৱাৰো নহয়। মইতো তাইক জন্ম দিছিলো। বুজি পাইছো কস্তুৰী, কিন্তু কি কৰিম কোৱাচোন? যাবতো লাগিবই, সদায় আমি আৰু ইয়াত থাকিব নোৱাৰিম নহয়। মই বুজি পাইছো বাইদেউ, কিন্তু অত বছৰৰ মূৰত মোৰ ছোৱালীজনীক ওচৰত পাইছো যে মোৰ মনটো ধৰি ৰাখিব পৰা নাই। মই তাইক যেন চাই মোৰ এতিয়াও হেঁপাহে পলোৱা নাই, সেনেকুৱা লাগিছে। বৰষালে বেয়াও লাগে, কিন্তু কি কৰিম, থাকিবও নোৱাৰো নহয়। তাই মামীয়েকজনী যিহে। আমি চাগে আমাৰ ঘৰটো সলনি কৰিব লাগিব। এতিয়া ঘৰৰ এড্ৰেছটো বৰষাৰ মামীয়েকে জানে। 2 দিন পিছে পিছে গৈ পইচা ডিমাণ্ড কৰিব, আৰু নহলে কস্তুৰীক সকলো কথা কৈ দিব। তুমি এইটো ভাল কথাই ভাবিছা। ঘৰটো বিক্ৰী কৰি বেলেগ কৰবালৈ গুচি যাম, আৰু নতুন ঘৰৰ এড্ৰেছ কাকো দিব নালাগে, আনকি বৰষাকো ক'ব নালাগে একো। এইটো কৰাই ভাল হ'ব। চিৰদিনৰ কাৰণে আমাৰ কস্তুৰীক লগত লৈ গুচি যাম বহুত দূৰলৈ, কোনেও আৰু আমাক বিচাৰি নাপাব।